নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় সকলোৰে ভাল। আৰু আজি মই আপোনালোকক দেখাম মেখেলাত ফলছ শুদ্ধ পদ্ধতিত কেনেধৰণে লগাব লাগে। আহকচোন, প্ৰথমতে এয়া মেখেলাখন মই ওলোটা কৰি ল'লোঁ আৰু ফুলটো দুইটা ছাইড সমান হৈছেনে এয়া সমানকৈ চাই লৈ এয়া চিলাই গৈছোঁ এটা ছাইড। প্ৰথমতে আমি এটা ছাইড চিলাই ল'ব লাগিব ভালদৰে। আৰু এয়া মই এটা ছাইড চিলাই আছোঁ আৰু এতিয়া ইয়াতে এনেধৰণে কেঁচিখনে অলপ কাটি লৈ এতিয়া ওলোটাই কৰি দিছোঁ। আৰু বহুতে মেখেলাৰ ফলছ চিলাই কৰিব নাজানে আৰু কোচ কোচ খায়। সেইবাবে শুদ্ধ পদ্ধতিত কেনেধৰণে আপোনালোকে একেবাৰে নজনাসকলেও চিলাব পাৰিব। আহকচোন, এয়া মোৰ এটা ছাইড চিলাই হৈ গ'ল আৰু এতিয়া মই শুদ্ধ ছাইড কৰি ল'লোঁ আকৌ। আৰু এতিয়া ফলছটো কেনেধৰণে লগাম আহকচোন চাওঁ। এতিয়া মই ফলছটো এনেধৰণে অকণমান ওপৰৰ পৰা চিলাই লৈছোঁ তল ছাইডটো প্ৰথমতে। আৰু খুব সহজ মেখেলা চিলাই কৰিবৰ বাবে এয়া মই তলটো এনেধৰণে ফলছটো লগাই লৈছোঁ আৰু তাৰ পাছত আকৌ ওলোটাই ওপৰত এটা চিলাই কৰি দিম। এয়া দেখিছেনে, মোৰ ফলছটো লগাই হৈ গ'ল। আৰু এতিয়া এই যে দেখিছে, এইখিনিতে মই আকৌ এটা ফলছটোৰ ওপৰত চিলাই এটা কৰি ল'ম ভালদৰে। আৰু খুব কম সময়ৰ ভিতৰতে আপোনালোকে এখন মেখেলা নিজেই চিলাই কৰি ল'ব পাৰিব। আৰু এয়া মই এতিয়া ফলছটোৰ ওপৰত এনেধৰণে চিলাইটো কৰি ল'লোঁ। আৰু এতিয়া আকৌ এনেধৰণে মেখেলাখন ওলোটাই লৈ এয়া দেখিছেনে, এনেধৰণে কাপোৰ আপোনালোকে মুটুকাই এনেধৰণে ওপৰত ফলছটো চিলাই দিব ঘূৰাই কিনে। আৰু এনেধৰণে মুটুকাই চিলাই ল'ব লাগে আৰু চাই ল'ব আপোনালোকে সমানে বহিছে নাই ফলছটো। আৰু খুব কম সময়ৰ ভিতৰত আপোনালোকে ফলছ লগাই এখন মেখেলা সম্পূৰ্ণ কৰিব পাৰিব। আৰু এয়া মোৰ হৈয়ে গ'ল দেখিছেনে। আৰু এতিয়া আনটো ছাইডেও এতিয়া চিলাই ল'ম। এয়া মই দুইটা মোৰ জইন কৰি লৈছোঁ প্ৰথমতে সমানে। তাৰ পাছত এতিয়া এয়া চিলাইটো কৰি যাম। এয়া মই আজি টচ মুগাৰ মেখেলা চিলাই আছোঁ। আৰু মুগা বা পাটৰ চিলালে মই মেখেলা 100 টকা লওঁ, এনেই মই 80 টকা লওঁ। আৰু এতিয়া এয়া আনটো ছাইডেও চিলাই লৈছোঁ মই। আৰু এয়া এনেধৰণে মুটুকাই আকৌ ওপৰত এটা ডাবুল চিলাই কৰি দিছোঁ। আৰু এয়া দেখিছেনে, মই ওপৰত আকৌ ডাবুল চিলাই এটা কৰি দিলোঁ। আৰু এয়া ছাইডকেইটা মেখেলাখনৰ চিলাই হৈয়ে গ'ল মোৰ। আৰু এতিয়া ওপৰ পাতলিটো আৰু এইখিনিতে আপোনালোকে ডাবুল চিলাই কৰি দিব। তেতিয়া কি হয়, পটককেনে মেখেলাখন ফলছটো খোল খাই নাযায়। নহ'লে কিছুমানৰ মেখেলা খোল খাই যায়। আৰু এয়া মই এতিয়া মেখেলাখনৰ ওপৰ পাতলি চিলাইছোঁ। এয়া এনেধৰণে মুটুকাই আপোনালোকে সমানে কাপোৰটো ধৰি চিলাই ল'ব। আৰু আজি ভিডিঅ'টো আপোনালোকৰ বাৰু চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাই আছে, তেওঁলোকে প্লিজ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব বুলি ভাবিছোঁ। যিসকলে মেখেলা চিলাই কৰিব নাজানে তেওঁলোকে। আৰু ভিডিঅ'